আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অলিম্পিকত পদক লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? উত্তৰ লাভলীনা বৰগোহাঁই। কুৱেশ্যন নম্বৰ 2, অলিম্পিকত অংশগ্ৰহণ কৰা দ্বিতীয়জন অসমীয়া কোন আছিল? উত্তৰ দীপাংকৰ ভট্টাচাৰ্য। 3 নম্বৰ প্ৰশ্নটো সুধিছে অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? উত্তৰ ভোগেশ্বৰ বৰুৱা। কুৱেশ্যন নম্বৰ 4, গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম কেতিয়া মুকলি কৰা হয়? উত্তৰ 1962 চনৰ 15 জুলাই তাৰিখে। অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 3 ছেপ্টেম্বৰত পালন কৰা হয়। বৰদলৈ ট্ৰফী কেতিয়াৰ পৰা আৰম্ভ হয়? উত্তৰ 1952 চনৰ পৰা। নেক্সট কুৱেশ্যন, এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন? উত্তৰ ভোগেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম অলিম্পিক পদক লাভ কৰা মহিলা বক্সাৰগৰাকীৰ নাম কি? উত্তৰ মেৰী কম। নেক্সট কুৱেশ্যন, ৰোভাৰ্ছ কাপ কি খেলৰ সৈতে সম্পৰ্কিত? উত্তৰটো হ'ব ফুটবল। ৰোভাৰ্ছ কাপ ফুটবল খেলৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাতীয় খেল কি? উত্তৰ বেছবল। নেক্সট কুৱেশ্যন, ৰাইডাৰ কাপ কি খেলৰ সৈতে সম্পৰ্কিত? উত্তৰ গল্ফ খেলৰ সৈতে জড়িত। 2014 চনত ফিফা বিশ্বকাপত ট্ৰফী কোনে লাভ কৰিছিল? উত্তৰ জাৰ্মানী। 2010 চনত ফিফা বিশ্বকাপত ট্ৰফী কোনে লাভ কৰিছিল? উত্তৰ স্পেইনে। প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ নতুন দিল্লীত। নেক্সট কুৱেশ্যন, LBW শব্দটো কি খেলৰ সৈতে সম্পৰ্কিত? উত্তৰ ক্ৰিকেট খেলৰ সৈতে জড়িত। ডেভিছ কাপ কি খেলৰ সৈতে জড়িত? উত্তৰ লন টেনিছ খেলৰ সৈতে।